ছাত্ৰ-ছাত্ৰীসকল আমি পুনৰ আলোচনা যেটো গণিতৰ অনুশীলনী R1 এই R1 টো আমি আলোচনা কৰিম প্ৰথম প্ৰশ্নটো কি যে তলৰ কোনটো অনুপাত একতা সমানুপাত হ'ব যেহেতু বতৰটো খুব বেয়া হোৱাৰ কাৰণে মই লাইভ ক্লাছটো আধাতে এৰিব লগা হ'ল সো সেইভাবে মই আজি ৰেকৰ্ডেড ক্লাছ কৰি তোমালোক দিছো যেহেতু তোমালোক ক্লাছ 10 ৰ হয় এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে আমাৰ অনলাইন টিউচনত জইন হৈছা গতিকে কেতিয়াবা যদি আমাৰ নেটৱৰ্কৰ প্ৰবলেম হয় তোমালোক ৰেকৰ্ডেড কৰি হলো কোৰ্সটো আগবঢ়াম চিন্তা কৰিব নালাগে আৰু বুজি নাপালে আমি কমেন্ট সেকশনতো জনাব পাৰিবা হোৱাটছএপত জনাব পাৰিবা নাইবা তোমাৰ লাইভ সেকশনতো জনাব পাৰিবা এতিয়া আমি যেটো আমি এটা আমি ৰেকৰ্ডেড ক্লাছ হৈছে সো আমি পাবলিক কৰিছো সকলোৱে চাব পাৰিব ঠিক আছে নেক্সট ক্লাছ বিলাক আমি প্ৰাইভেট কৰি দিম ৰেকৰ্ডেড হওক লাইভ হওক এতিয়া আছে প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো অনুপাত একতা সমানুপাতত হ'ব ইয়াৰে অপচনটো আছে 12:21 আৰু 32:56 আৰু যিসকলে জইন হ'ব বিচাৰে এই নাম্বাৰটোত এসএমএস দিলে হৈ যাব ঠিক আছে জানে পেমেন্টটো 99 টকা মান্থলি 6 মাহৰ কাৰণে 499 1 ইয়াৰৰ কাৰণে 999 ঠিক আছে আমি হেবিলাক আলোচনা নকৰো এটা প্ৰথম কৈছে এক নম্বৰটো কি দিছে 12:21 আৰু 32:56 এইটো অনুপাত সমানুপাতত আছে নে আমি চাব লাগিব কিমান আছে 12:21 আছে ঠিক আছে সমান এনেকৈ থাকিলে আমি এনেকৈ লিখিব পাৰো 12/21 হৰণ আমি লিখিব পাৰো ঠিক আছে এতিয়া আমি সাম কৰি আমি দুইটা সংখ্যাকে কিহেৰে হৰণ যাব আমি সদায় সৰু কৰিব লাগিব দুইটা সংখ্যা যদি চাও তেতিয়া হলে 12ক আমি 4 ৰে যাব 3 ৰে যাব 3 4 গুণ 12 হ'ব কৰতে আমি লিখি দিম 4 লিখিম 21ক কিবা যাব 3 7 গুণ 21 গতি ইয়াত কিমান পালো 7 পালো অৰ্থাৎ 4/7 হ'ব ঠিক আছে নেক্সট আমি কি আলো 32/56 এটো আমি কিহেৰে লিখিম ওপৰত কি থাকিব 32/56 এতিয়া তোমালোকে কি কৰিবা 32 আৰু 56 আছে নহয় নে গতে 32 ক তোমালোকে কি সংখ্যাৰে হৰণ যাব দুইটাকে গতে আমি যে চাও 8 ৰে যাব 8 ৰে 4 বাৰ যাব 8 4 গুণ 32 আৰু 56 যাব 8 7 গুণ 56 অৰ্থাৎ 4/7 পালো গতে দেখা পালা যে তোমালোকে দুইটা 4/7 আছে গতে যেহেতু দুইটা সমানুপাত হয় দুইটা অনুপাত একে হয় গতে এই সমানুপাতত আছে এটাকে তোমালোকে লিখিবা 12:21 আৰু 32:56 সমানুপাত হ'ব বুলি লিখিলে হৈ যাব ঠিক আছে বুজি পালা তোমালোকে একদম সহজ হয় যদি বুজি পোৱা নাই নেক্সট চালে ধুনিয়া কনসেপ্ট ক্লিয়াৰ হ'ব এটো এটো আছিল নেক্সট বি টু চোৱা তোমালোকে বি টু কি দি আছে 18:30 এটো আমি কেনেকৈ লিখিম এফালে ওপৰত 18 দিম তলত কিমান দিম 13 দিম ঠিক আছে বি টু কুৱেশ্যন ওকে এতিয়া তোমালোকে কি কৰিবা এই দুইটা সংখ্যাকে কিহেৰে হৰণ যাব তেতিয়া তোমালোকে গম পালা যে 3 ৰে হৰণ যাব 3 ৰে কেবা যাব 3 6 গুণ 18 তাবে 3 15 30 গতিকে এইটো সংখ্যা আৰু যাব গতিকে তোমালোকে টান বেলেগেদিও কৰিব পাৰা কিন্তু সৰুকে কৰিলে বেছি ভাল হ'ব ঠিক আছে তোমালোকৰ যেটো বহুত এটো দুইটাকে এটো কিহেৰে গল 3 ৰে 3 ৰে কেবা যাব 3 6 গুণ 18 3 ৰে 30 কেবা যাব 3 8 গুণ কিমান হল 3 15 3 10 গুণ 30 সৰি 3 10 গুণ 30 হ'ব ওকে ইয়াত থাকিব 10 হ'ব ওকে আকৌ এটো হৰণ কৰিব পাৰিম নে আকৌ হৰণ যাব আমি 6 ৰে কেবা যাব 3 ৰে 2 ৰে কৰা 2 3 গুণ 6 আৰু 10ক 2 5 গুণ 10 হ'ব অৰ্থাৎ 3/5 হ'ব ঠিক আছে নাইবা তোমালোকে ডাইৰেক্ট এনেকৈ কৰিব পাৰা কোনো প্ৰবলেম নাই মই অলপ বুজাই দিছো যাতে তোমালোকৰ অসুবিধা নহয় এটো কি আছিল 80/30 আছে এটো তোমাৰ ডাইৰেক্ট কৰিব পাৰা 6 ৰে কৰিব পাৰা 6 3 গুণ কিমান হ'ব 18 6 10 গুণ 30 ঠিক আছে আমি এনেকৈ 6 ৰে কৰিব পাৰো যদি তোমালোকে সৰু দিও কৰা কোনো প্ৰবলেম নাই এটোয়া ভাবা সৰু কৰি গেল নেক্সট টু চাবা নেক্সট টু কি আছে 14:21 দিয়া আছে এটো তোমালোক ওপৰ লিখা 14:21 এটো কিহেৰে কৰিবা 7 ৰে কৰিব পাৰিবা 7 ৰে কিবা যাব 7 ৰে 7 2 গুণ 14 7 3 গুণ 21 অৰ্থাৎ 2/3 পালা দেখা পালা কিমান পালা 2/3 পালা এটা তোমালোকে দেখা পালা যে দুইটা একে নহয় এটাকে 18:30 আৰু 40:21 সমানুপাতত নাই
সমানুপাতত নাই ঠিক আছে আমি দুইটা যদি একে নাপাও তেতিয়া সমানুপাতত নাথাকে নেক্সট আমি C2 চাম ওকে নেক্সট আমি C2 চাম এটো মই দিছো ধুনিয়াকে তোমালোকে লিখি লবা আৰু নোটছ খিনি মই দি দিম মই ইতিমধ্যে নোটছ বনাই দিছো তোমালোকে এবাৰ চাব পাৰিবা ঠিক আছে গ্ৰুপত মই দি দিম নেক্সট আহিল আমাৰ C নম্বৰটো C2 কি দিয়া আছে 12:33 12:33 মানে হল আমি কেনেকৈ লিখিব পাৰো এইমাত্ৰ কোৱাৰ দৰে 12 নহয় 22 দেই 22 ডিভাইড বাই আমি 33 লিখিব পাৰো এটা কিহেৰে হৰণ যাব আমি 11 দি চাও 11 দুই গুণ কিমান হ'ব 22 হ'ব গতে দুইবাৰ যাব 11 দি আৰু 33 কেবাৰ যাব 3 11 33 হ'ব ঠিক আছে গতে এটো আমি ক্যান্সেল কৰিছো সৰু কৰিছো মেইনলি ওকে তাৰ পিছত নেক্সট আছিল আমাৰ কিমান আহিল 33 ডিভাইড বাই 20:24 গতে আমি 33:24 আমি এনেকৈ লিখিব পাৰো 33 ডিভাইড বাই 24 লিখিব পাৰো গতে আমি 33 ডিভাইড বাই 24 কিমান হ'ব আমি কিহেৰে যাব এটো সংখ্যা হৰণ কৰিলে 3 ৰে যাব 3 ৰে 11 বাৰ যাব 3 11 33 আৰু 3 ৰে 24 কেবাৰ যাব 3 7 গুণ 21 3 8 গুণ 24 ঠিক আছে 11/8 হ'ব ঠিক আছে গতিকে আমি দুইটা একে পালো না নাপালো এটাকে কি লিখিবা সমানুপাতত নাই বুলি লিখিলে হয় সমানুপাতত নহব সমানুপাত নহব ঠিক আছে নেক্সট আহিল আমাৰ ডি নম্বৰটো কি দি আছে 24:28 দি আছে আমি এটা কেনেকৈ লিখিম আগৰ দৰে 24 ডিভাইড বাই 28 লিখিম 24 মানে কিমান কিহেৰে যাব 24ক 8 ৰে যাব 8 3 গুণ 8 দুগুণ হলো 8 গুণ 24 3 বাৰ যাব 8 4 গুণ 3 ৰে নাযায় এটো হা এটা কি মানে যাব আমি চাই লও 7 দুগুণ 7 7 3 7 4 8 2 ৰে কৰাচোন 2 ৰে একবাৰ যাব 12 বাৰ যাব 2 ৰে একবাৰ যাব 18ক 6 বাৰ যাব 18ক 4 বাৰ 14 আকৌ 2 ৰে কৰা 2 ৰে 12ক 6 বাৰ যাব 2 ৰে 12ক 7 বাৰ যাব আমি কেবাৰ 24ক কেবাৰ 2 ৰে 4 ৰে যাব দুইটাকে ঠিক আছে 4 ৰে দুইটাকে একেবাৰে হৰণ কৰা 4 ৰে 24ক কেবাৰ যাব 7 4 গুণ 16 4 গুণ 4 6 গুণ 24 যাব 28ক 4 7 গুণ 7 4 গুণ 28 যাব গতে আমি কি পালো প্ৰথমটো 6 ডিভাইড বাই 7 পালো নেক্সট আছে কিমান 20:25 আছে এটো কিহেৰে লিখিবা 20 ডিভাইড বাই 25 প্ৰথম কৰি লবা কিহেৰে হৰণ যাব চাবাচোন 5 ৰে যাব 5 4 গুণ 20 5 5 গুণ 25 গতে এটো কি নহব সমানুপাতত নহব সমানুপাত নহব এটা আমি এটাই পালো যে প্ৰথমটো হৈছে সমানুপাত হৈছে বাকিটা কিন্তু সমানুপাত হোৱা নাই বুজি পালা প্ৰথমতে তোমালোকে ধুনিয়াকে 1 নম্বৰটো লিখি লোৱা নেক্সট আমি 2 নম্বৰটো কি কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব খুজিছে এটা ক্ৰমে বুলি দিছে ক্ৰমে বুলি দিউতে তোমালোকে এই যেটা সিম্বল বিলাক মই প্ৰথমটো লিখি দিছো বাৰু এটো কি আছে 2,6,6,8 গতিকে আমি ক্ৰমে বুলি কোনে প্ৰথম দুটা লবা তাৰ পিছত দুটা লবা ঠিক আছে আগৰ দৰে হয় না নহয় প্ৰথম 2:6 কৰি লবা ঠিক আছে 2:6 মানে 2 ডিভাইড বাই 6 গতে 2 দি কিমান যাব 2 1 যা 2 হ'ব গতে ইয়াত কি হ'ব 1 হ'ব আৰু ইয়াত কিমান হ'ব 2 3 যা 6 হ'ব অৰ্থাৎ 2 1 গুণ 2 2 3 গুণ 6 হ'ব 2 ৰে 3 কেবাৰ যাব একবাৰ যাব 2 1 গুণ 2 2 2 গুণ 6 2 2 গুণ 4 2 3 গুণ 6 1 ডিভাইড বাই 3 হ'ব এইখিনি জানে সহজ কথা নেক্সট লিখিবা 6:8 লিখিবা কিমান হ'ব ওপৰত 6 হ'ব তলত 8 হ'ব গতিকে আমি 6 কিহেৰে হৰণ যায় 3 ৰে কৰা 3 গুণ 3 3 2 গুণ 6 আকৌ 8ক নাযায় গতিকে এটা কাম কৰা 2 ৰে কৰা 2 ৰে 6 2 3 গুণ 6 2 ৰে 8ক 2 4 গুণ 8 হ'ব ঠিক আছে আমি কিমান পালো 3 ডিভাইড বাই 4 পালে ক্যান্সেল কৰিব পাৰা একে কথা এনেকৈ লিখিলেও কথা নাই এটা তোমালোকে কি পালা 1 ডিভাইড বাই 3 এটা পালা আৰু 3 ডিভাইড বাই 4 এটা পালা হয় নহয় গতিকে ইহঁত সমান হয় না ইহঁত দুটা সমান নহয় এটাকে কি লিখিবা সমানুপাতত নাই সমানুপাত নহব
থাকি তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব সমানুপাতত নাথাকে বুলি দিলে হ'ল বা সমানুপাত নহয় বুলি দিলে হ'ল ঠিক আছে এটো তোমালোকে বুজি পালা হয় নহয় তাৰ পিছত আমি কি চাম আমি b2 চাম ঠিক আছে তাৰ পিছত b2 চাম b2 আমি তাৰ পিছত চাব লাগিব ওকে নেক্সট আমি b2 কি আছে তোমালোকে চোৱা b2 দি আছে 10:20 গতিকে আমি ইয়াক কেনেকৈ লিখিম 10 divided by 20 লিখিম গতিকে 10ক 10 কেইবাৰ যায় আমি 10 1 যা 10 গতিকে আমি 10 10 গুণ 10 হ'ব এবাৰ যাব 10 দুগুণ 20 হ'ব প্ৰথম পিনে পালো হাফ পালো নেক্সট কি আছে 30:60 হ'ব ইকুৱেল ওপৰত কিমান হ'ব 30 হ'ব তলত কিমান হ'ব 60 হ'ব এটা তোমালোকে কি কৰিবা 0 0 কেনসেল কৰিলে হ'ব বা 30 1 গুণ 30 30 2 গুণ 60 ঠিক আছে 30 1 গুণ 30 30 2 গুণ 60 একদম সহজ হয় নহয় একদম সহজ এতিয়া তোমালোকে দেখা পালা দুইটা সমান হৈছে গতিকে সমানুপাত থাকিব না গতিকে এই ক্ৰমটো সমানুপাত থাকিব অৰ্থাৎ 10:20 ইকুৱেল টু 30:60 সমানুপাতত থাকিব সমানুপাতত থাকিব একদম বুজি লিখিবা ঠিক আছে বুজি লিখিবা কোনো প্ৰবলেম নাই গতিকে আমি b2 আমি কৰিলো ওকে b2 আমি কৰিলে বা c2 কৰিম ওকে c2 কি দিয়া আছে c2 দিয়া আছে p, pq, p square q, q square ওকে এটো দিয়া আছে তোমালোকে আগৰ দৰে কৰিবা p আর p to pq মানে কি লিখিবা ওপৰত p তলত কি লিখিব pq থাকিব সমান দিবা সমান দিলে কি হ'ব ap কেনসেল যাব গতিকে 1 থাকিব ওপৰত p 1 p হ'ব হয় না pdp হ'ব গতিকে 1 টা থাকে আৰু তলত কি থাকে q লিখিবা ওকে নেক্সট লিখিবা কি কি আছে p square q is to q square গতিকে ওপৰত কি লিখিবা p square q আৰু তলত লিখিবা q square ইয়াত চোৱা q ইয়াত কেইটা আছে দুটা আছে ইয়াত কেইটা আছে এটা আছে ইয়াৰ পৰা এটা কেনসেল হ'ব নে নহয় কোৱা ইয়াৰ পৰা এটা q কেনসেল এটো q কেনসেল হ'ব আৰু ইয়াত q এটা থাকিব গতিকে তোমালোকে চোৱা ওপৰত p square টো থাকিবই আৰু ইয়াত কি আছে ইয়াত q কেনসেল হ'ল ইয়াৰ পৰা এটা q কেনসেল হ'ল গতিকে ইয়াত এটা q থাকিল বুজি পাইছে না আকৌ চাবা ইয়াত p দুটা আছে p দুটা লিখিলা ইয়াত q এটা আছে তলত q এটা আছে মই ইফালে কৰি দিছো এফালে q আছে q স্কয়াৰ মানে q দুটা এনেকুৱা হয় নহয় q স্কয়াৰ মানে q দুটা এই q টো কেনসেল হ'ল গতিকে কি থাকিল এটা q থাকিল গতিকে এটো হ'ব ইয়াৰ আনসাৰ এতিয়া আমি কি পালো দুইটা সমান পালো নে না পালো গতিকে আমি তোমালোকে কি লিখিবা p is to pq is equal to not p square q q square মানে ষ্টুডি অনুপাতটো গতিকে সমান নহয় এটাকে সমানুপাতত নাথাকিব সমানুপাতত নাথাকিব বুজি পালা এটাকে সমানুপাতত নাথাকিব ঠিক আছে মুছি দিছো নেক্সট টো চাবা নেক্সট আৰু d2 আছে d2 কি দি আছে চোৱাচোন ইয়াত কি দি আছে 6,20 4,30 ওকে দুটা এটা কমাই আছে গতিকে আমি প্ৰথম লিখিম 6:20 লিখিম ঠিক আছে 6:20 6:20 মানে 6 ওপৰত থাকিব 20 কি থাকিব তলত থাকিব গতিকে আমি 6 ৰে কৰিম 6 ৰে 6 ৰে দুইটাকে এটা সংখ্যা দি হৰণ যাবলৈ কিহেৰে যাব আমি এই চাও তেতিয়া হলে 2 ৰে হৰণ যাব 2 ৰে 6 3 বাৰ যাব 2 ৰে 20 কেইবাৰ যাব 10 বাৰ যাব গতিকে 3/10 পালো নেক্সট একেদৰে কৰা কি আছে 4:30 গতিকে ওপৰত কি লিখিল 4 লিখিবা এফালে 30 লিখিবা এতিয়া 4 ৰে 4 কেইবাৰ 4 আৰু 30 দুইটাকে কি সংখ্যা যায় 2 ৰে যায় 2 ৰে 4 কেইবাৰ যাব 2 বাৰ যাব 2 ৰে 30 আৰু 30 কেইবাৰ যাব 215 যা 30 গতিকে 2 ৰে 15 বাৰ যাব 2 ৰে 30 15 বাৰ যাব হৰণ যাব ঠিক আছে কিমান হ'ব 15 2 গুণ 30 2 2 গুণ 4 বুজি পালা দুইটা সংখ্যাকে মানে এটা সংখ্যা দি আমি হৰণ কৰিব পাৰো
গতিকে আমি এটাও দেখা পালো যে কি হয় 6:20 ইকুৱেল টু নট 4:30 গতিকে ইহঁত দুটা সমান নহয় এটাকে যদি সমান নহয় গতিকে সমানুপাতত নাথাকিব সমানুপাতত নাথাকিব বুজি পালা আমি ডি2 আমি এনসাৰটো কৰিলো একেবাৰে সহজ ইয়াত কোনো প্ৰবলেম নাই যদি প্ৰবলেম আছে আমি লাইভ ক্লাছত যেতিয়া আহিম তোমালোকে সুধিব পাৰিবা চিন্তা নকৰিবা লাইভ ক্লাছত তোমালোকক বুজাই দিম ওকে মচি দিছো এইখিনি তাৰ পিছত আমি পালো 3 নম্বৰটো ঠিক আছে 3 নম্বৰটো দি আছে খালি ঠাই পূৰ কৰা ঠিক আছে খালি ঠাই পূৰ কৰা বা পূৰোৱা আৰু একে কথাই প্ৰথমটো দি আছে বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কয়াৰ আমি জানো বৃত্তৰ কালি মানে a এৰিয়া ইকুৱেল টু পাই r স্কয়াৰ ইয়াত দি আছে যদি a বাঢ়ে r তেন্তে r কি হ'ব খুদিছে যদি r কমে তেন্তে a কি হ'ব খুদিছে এতিয়া চোৱা যদি a বাঢ়ে মানে যদি বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কয়াৰ আমি জানো বৃত্তৰ কালি a ইকুৱেল টু পাই টো বৃত্ত আঁকিলো যদি a বাঢ়ে মানে কালি বাঢ়ে তেতিয়াহলে r কি হ'ব চোৱা এইটো এটা এটা ৰেডিয়াস ঠিক আছে ৰেডিয়াস মানে হৈছে কি হয় এইটো এটা বৃত্ত এটা বৃত্তৰ এইটো হৈছে ৰেডিয়াস মানে হৈছে r এইটো r মানে হল ব্যাসাৰ্ধ a মানে এৰিয়া যদি r টো ইমান হৈ থাকোতে কি হৈছে বৃত্তটো ইমান ডাঙৰ যদি r টো ইমান ডাঙৰ হয় বৃত্তটো কি হ'ব ডাঙৰ হ'ব ঠিক আছে এইটো বৃত্তৰ কাৰণে r এইটো আকৌ এইটো বৃত্তৰ কাৰণে r এইটো গতি এইটো বৃত্তৰ কাৰণে r এইটো গতি বৃত্তৰ ব্যাসাৰ্ধৰ ওপৰত কি হয় r টো নিৰ্ভৰ কৰে অৰ্থাৎ ৰেডিয়াস নিৰ্ভৰ কৰে যাক আমি ব্যাসাৰ্ধ নিৰ্ভৰ কৰে ব্যাসাৰ্ধ যদি a বাঢ়ে যদি বৃত্তটো বাঢ়ে ধৰা এইটো এটা বৃত্ত এইটো বৃত্তৰ যদি কালিটো বঢ়াও তেতিয়াহলে ৰেডিয়াসটো কি হ'ব বাঢ়ি যাব ঠিক আছে গতি এটা r কি হ'ব যদি a বাঢ়ে তেন্তে r বাঢ়িব ঠিক আছে অৰ্থাৎ বৃত্তৰ যে কালি বাঢ়ে তেতিয়া ৰেডিয়াস মানে কি বৃত্তৰ ব্যাসাৰ্ধ মানে কি বৃত্তটোৰ ইয়াৰ পৰা ইয়ালৈকে আধা ব্যাসৰ আধা গতি এইটো বাঢ়িলে মানে এই এৰিয়াটো বাঢ়িলে মানে কি হ'ব r টো বাঢ়িব নিশ্চয় বুজি পাইছা নেক্সট হল যদি r কমে তেন্তে a কি হ'ব কমিব যদি a বাঢ়ে তেন্তে r বাঢ়িব যদি r কমে তেন্তে a কমিব বুজি পাইছা নিশ্চয় চোৱাচোন বুজি পাইছা নাই হল নেক্সট হৈছে r টো কমিলে তেন্তে a টো কি হ'ব কমিব ঠিক আছে আমি এইটো ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চয় গম পাইছা নেক্সট হল আমাৰ 2 নম্বৰ এইটো 1 নম্বৰ হেন মই মুছি দিছো 2 নম্বৰ এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ ঠিক আছে মই তালিকাখন দি দিছো 1 2 3 4 5 6 7 8 9 10 এইটো টি বুলি কোৱা হয় এইটো ডি বুলি দিয়া হয় ঠিক আছে এইটো 1 আছে এইটো 4 2 8 3 12 4 16 5 দিয়া আছে 20 6
28 তাৰপিছত এইটো কি বুলি লিখে এইটো দিয়া আছে 37 ইয়াত 8 দিয়া আছে হল ওকে এইটো দিয়া আছে না মই হেৰি হৈছে স্পষ্ট হোৱা নাই ওকে লিখি দিছো বাৰু মই 8 দিছো ওকে এটা আমাক কি কৈছে আমি এখিনি মুছি লৈছো হা উপৰখিনি মুছি লৈছো প্ৰথমটো কি দিছে টি আৰু ডি এ দিয়া আছে টি আৰু ডি এ ড্যাশ ভাবে বিচৰণ কৰে গতিকে আমি কি লিখিম টি আৰু ডি এ কি ভাবে বিচৰণ কৰে চোৱা 1 4 2 8 মানে এক এফালে 1 2 3 ডাইৰেক্ট হৈছে এফালেও কি হৈছে 4 4 4 কে বাঢ়ি গৈছে আৰু এই পদ্ধতিটোক আমি কি বুলি কম দুটা আছিল প্ৰত্যক্ষৰ পৰীক্ষ গতিকে আমি ইয়াত চাম প্ৰত্যক্ষ হৈছে 1 2 3 1 বাঢ়িলে 4 2 বাঢ়িলে 8 এফালে 4 4 কে বাঢ়ি আছে ইয়াত 1 1 কে বাঢ়ি আছে গতিকে এইটোক কি বুলি কম আমি প্ৰত্যক্ষ ডাইৰেক্ট বুলি কম ডাইৰেক্ট ভাবে বিচৰণ কৰে মানে প্ৰত্যক্ষ ভাবে বিচৰণ কৰে ওকে নেক্সট হৈছে বি দিয়া আছে t = 6 হলে d কিমান হ'ব খুদিছে t যদি 6 হয় সো 1 2 3 4 5 6 অর্থাৎ 6 হলে এফালে কিমান বাঢ়ি গৈছে 4 কে বাঢ়িছে 4 8 তাত 12 7 16 4 বাৰ 20 4 6 গুণ 24 যাব এই যেটো 4 4 কে বাঢ়িছে 20 এর পিছত 4 বাঢ়িলে 24 যাব কইলা কি আছে প্ৰশ্নটো t যদি 6 হয় d কিমান হ'ব 24 হ'ব 24 হ'ব নেক্সট আহিল সি নম্বৰ প্ৰশ্ন নেক্সট সি নম্বৰ প্ৰশ্নটো হৈছে d যদি 28 হয় তেন্তে d যদি 28 হয় ইয়াত নিবাকে d 28 হলে মই এক প্ৰশ্নমত লিখিছো d 28 হলে d = কিমান খুদিছে t = কিমান খুদিছে d যদি 28 হয় এত কিমান হ'ব কিমান কে বাঢ়ি গৈছে 1 2 3 4 5 6 7 7 হ'ব 8 9 হ'ব গতি 1 2 3 4 কে বাঢ়ি গৈছে গতি t কিমান হ'ব 9 হ'ব বুজি পালা d 28 হলে কিমান হ'ব t 9 হ'ব কিছিল d 28 হলে t 7 হ'ব সরি 7 হ'ব ওকে সো d যদি 28 হয় t 7 হ'ব 36 হলে 9 হ'ব নেক্সট d আছে d 36 হলে d 36 হলে t কিমান হ'ব 36 হলে কিমান হ'ব 36 হলে 9 হৈছে গতে কিমান লিখিবা 9 হ'ব বুজি পালা তোমালোকে ধুনিয়াকে চাই লোৱা লিখি লোৱা বা স্ক্ৰিনশ্বট মাৰি লোৱা পিছত লিখিব পাৰিবা নেক্সট দি আছে আমি এবাৰ পাক কৰিম 6 নম্বৰটো ঠিক আছে যদি p সমানুপাতিক q আৰু p = 6 হলে q = 30 এতিয়া না p = 2 তেন্তে q এর মান কিমান এটা আমি অপশন আছে a12 b20 c10 আৰু d আছে 15 সোয়া তোমালোকে মুখতেও কৰিব পাৰিবা p6 হলে কিমান হৈছে q30 গতে তোমালোকে এটা কাম কৰা 6 আছে p = 6 আছে ন p = 6 আৰু q = কি আছে 30 তোমালোকে এক কি কৰা p 3 ৰে হৰণ কৰা কিমান পাবা p মান 2 পাবা আমাক p 2 লাগে গতে q কো কিমান কৰিবা q কো আমি 3 ৰে পূৰণ কৰো 3 ৰে পূৰণ কৰোতে কিমান হ'ব 3 * 2 = 30 হ'ব এনেকৈ কৰিব পাৰিবা ঠিক আছে যেনুৱাকে আমি p মান p যদি আমি বেছি লাগিলে তেতে পূৰণ কৰো আৰু এটো হৰণ কৰি দিছো গতে p মান কিমান আছে 6 হলে 230 গতিকে p মান আমি 2 টাকে 3 দিয়ে হৰণ কৰিলে p মান কিমান পাও 2 পাও গতে p যদি 2 পাও তেতিয়ালে q কিমান হ'ব q কো 3 ৰে হৰণ কৰা q = 10 পাবা বুজি পালা p যদি 6 হয় q 30 হয় গতে p যদি 2 হয় q কিমান হ'ব এটো q হ'ব q হ'ব
10 হ'ব ঠিক আছে নিশ্চয় বুজি পালা 6 5 গুণ 30 2 5 গুণ 10 অৰ্থাৎ ইয়াত 6 লগত 3 লগত কি পূৰণ হৈছে 6 পূৰণ হৈছে আৰু 2 লগত কি পূৰণ হৈছে 10 পূৰণ হৈছে 2 লগত আবার এইবিলাক ইমান জটিলকে লোৱাৰ প্ৰয়োজন নাই এনেকুৱাকে চালে হয় মানে দুইটাকে p 6 আছে ওইতে p যে 3 এর হৰণ কৰি কিমান 2 পাও আমি 2 লবা দিছে 30 কো 3 এর পূৰণ কৰিলে 10 পাবা এটো শুদ্ধ হ'ব आंसर এটা বহুত জটিল কৰি নিদিও নেক্সট হৈছে 5 নম্বৰ অৰ্থাৎ লাষ্টৰ r1 ৰ তলৰ তালিকাখনৰ খালি ঠাই পূৰ কৰা খালি ঠাইত y মান কিমান হ'ব সুধিছে ইয়াত কি দিয়া আছে x দিয়া আছে আৰু ইয়াত y দিয়া আছে ইয়াত 1 আছে ইয়াত 32 ইয়াত 2 আছে ইয়াত 16 ইয়াত 4 আছে ইয়াত 8 ইয়াত 8 আছে ইয়াত আমাক কি আছে সুধিছে ইয়াত কৈছে y মান উলিয়াব দিছে y মানটো যেটো খালি ঠাই গতে ইয়াত অপচন আছে 8 আছে b আছে 6 c আছে 4 আৰু d আছে 2 ইয়া ছাত্ৰটি হল তোমালোকে চোৱা x যদি 1 হয় ইয়াত 32 1 2 3 1 আছে ইয়াত 2 আছে তাৰ পিছত কি আছে 4 আছে ইয়াত 8 আছে হয় না ইয়াত কিমান কি আমি তলটো মেইনলি চাম আমি ইয়াত 32 আছে 32 ৰ আধা 16 16 ৰ আধা 8 8 ৰ আধা 4 হ'ব গতে d2 হ'ব c2 হ'ব তো একেবাৰে সহজ ইয়াত কিমান হ'ব ইয়াত 32 আছে 32 ৰ আধা 16 16 ৰ আধা 8 8 ৰ আধা 4 আধা 7 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 ইয়াত 2 2 কে আগবাঢ়ি গৈ আছে ঠিক আছে বুজি পালা এটো হ'ব 4 হ'ব ছাত্ৰটি হল আমি r1 টো পঢ়িলো এনেকুৱাকে আটাই হিন্দি সহজ পা আমি ভালদৰে পঢ়িলে যেটো আমাৰ অনলাইন ক্লাছত আমি কৰিম কেতিয়াবা বতৰ বেয়া হলে নেটৱৰ্কৰ প্ৰবলেম থাকে কেতিয়াবা আমি কেতিয়া এনেকৈ ৰেকৰ্ডেড কৰি দিম মেইন কনসেপ্ট লাগে আৰু অতি শীঘ্ৰে আমি পৰীক্ষা বিলাক পাতিম যাতে মেট্ৰিকত তোমালোকৰ ভাল ৰিজাল্ট কৰি দিব পাৰো ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰিবা